গুৱাহাটী ৰাজপথত বিহৰণকাৰী ঘটনা সংঘটিত হৈছে আৰু এইবাৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে এজন যুৱক আৰু যুৱকজনে ৰাতি ৰেপিডো চলাই জীৱন নিৰ্বাহ কৰে আৰু ৰেপিডো চলাবলৈ আহোঁতেই দলবদ্ধ আক্ৰমণৰ বলি হৈছে এজন যুৱক আৰু কি ধৰণে উপৰ্যু পৰি তেখেতক প্ৰহাৰ কৰা হৈছিল সেই তাৰ ফলত তেখেতক গোটেই শৰীৰত সৰ্বশৰীৰত যি ৰক্ত ক্ষয় হৈছিল সেই দৃশ্যটো মই প্ৰথম অৱস্থাত দেখুৱাইছোঁ আৰু ঘটনাৰ স্থান এবাৰ গুৱাহাটীৰ গণেশগুৰিত দলবদ্ধ আক্ৰমণৰ বলি হয় এজন যুৱক আৰু এতিয়া 3:30 বাজিছে আৰু 3:30 বজাত গুৱাহাটীৰ ইমাৰ্জেন্সি কক্ষৰ পৰা এজন যুৱক ওলাই আহিছে গুৱাহাটী মহানগৰত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিহৰ কাৰণে যুৱকজনক প্ৰহাৰ কৰিলে কোনে প্ৰহাৰ কৰিলে এই কথাখিনি আমি পতাৰ চেষ্টা কৰিম প্ৰথমে নামটো আৰু কি ক'ত কেনেকৈ সংঘটিত হ'ল ঘটনাটো নমস্কাৰ মোৰ নাম শ্ৰী দীপজ্যোতি ঠাকুৰীয়া মানে মই ছুপাৰ মাৰ্কেটৰ পৰা ভাড়া এটা আনিছিলোঁ গণেশগুৰিত নমাই দিলোঁ উভতি আহোঁতে দুজনে ছিগনেল কৰিলে মোক মোৰ ক'ৰবাত যাব চাগে পইচা দে ডাইৰেক্ট কোনে পইচা দে কি পইচা লাগে এনেকৈ ক'লোঁ পইচা দি বোলো মাৰি দিলে পাছফালৰ পৰা এজনে মই চাৰিপাত লৈ দৌৰ মাৰিলোঁ চাৰিপাত কাটিব খুজিছিল চাৰিপাত লৈ দৌৰ মাৰিলোঁ এখন অটো আহিছে পাছফালে অটোখন আহিল মোৰ আগেদি পাতি দিলে সি ডাইৰেক্ট এই কালাৰটোত খামোচ মাৰি ধৰিলে কালাৰটো চিৰিয়ে গৈছে তাৰপিছত গোটেই দুজনে আহিফালে পাছফালৰ মই হেলমেটটো কাৰণে ইয়াতে মাৰিলে ইকা এটা দি মাৰিলে ইয়াতে মাৰিলে ইকাটো দি মই পৰি গ'লোঁ পাইপৰ ওপৰত পৰি গ'লোঁ কিবা এখন গ্লাছৰ টাইপৰ বস্তু আনি পেলাই মাথাত মাৰি দিছে ইয়াতে মাৰি দিছে কেইজন যুৱক আছিল 3জন টোটেল ডেণ্ড্ৰাইট খাই আছিল ডেণ্ড্ৰাইটটো গোন্ধ আছে আৰু খায়ো আছে অপেন খাই আছে ডেণ্ড্ৰাইট দুজন ডেণ্ড্ৰাইট খাইছে অটো চালকজনে কি খাইছে নাজানো কিবা খাইছে মুঠতে নাজানো কি খাইছে পইচা বিচাৰিছিল 200 টকা বিচাৰিছিল মই কৈছোঁ দাদাগিৰি কিয় দাদাগিৰি কৰে এনেকৈ কৰে মাৰিয়ে দিলে আৰু মাৰিছে কেইজন যুৱকে মাৰিছে আপোনাক 3জনে মাৰিছে কিহেৰে প্ৰহাৰ কৰিলে ইটাৰে মাৰিছে হেলমেটেৰে মাৰিছে আৰু এই গ্লাছ এখনেৰে মাছ মাৰাত মাৰি দিছে একদম স্থানটো কোন ঠাইত গণেশগুৰি ফুটব্ৰিজখন আছে ফুটব্ৰিজখনৰ কাষেৰে আয়কৰ ভৱনৰ কাষত হয় আচ্ছা কি কয় প্ৰথম অৱস্থাত কি কয় তেওঁলোকে আহি পিনে এইফালে পইচা বিচাৰিছিল 200 টকা লাগে বোলে মই কৈছোঁ কিহৰ পইচা লাগে কাক দাদাগিৰি দেখাই আছে এনেকৈ কওঁতে মাৰি দিলে আৰু মই নিদিওঁ বুলি কওঁতে মাৰি দিলে বাইকৰ চাৰিপাত কাঢ়িব বিচাৰিছিল কাঢ়িব নোৱাৰিলে বাইকৰ চাৰিপাত মই দৌৰ মাৰিব খোজাটো ইকাটোদি মাৰি দিলে মই পৰি গ'লোঁ অটোৱালাজনে এইফালে মোৰ কালাৰটোত ধৰিলে টানি লৈ গ'লে মাৰিলে আৰু আপুনি ৰেপিডো চলায় হয় মই ৰেপিডো চলাওঁ কিমান দিন হ'ল ৰেপিডো চলোৱা মই পাৰ্ট টাইমত চলাওঁ মই ৰেপিডো চলায় আমি দেখিছিলোঁ ভিডিঅ'টোত এজন মানুহে দুজনে আপোনাক প্ৰহাৰ কৰিছে এখন অটো আছিল হয় অটোখনত কোন আহিছিল অটো চালক এজন আহিছিল অটোখনত সেইজনে আহি মোক ধৰিছে মই দৌৰিছিলোঁ ধৰিব নোৱাৰিলে অটো চালকজনে আগেদি গাড়ীখন পাতি দিছে থাপ মাৰি খামোচ মাৰি ধৰিলে চৰাটোত ধৰিবলৈ চিৰি পেলাৰ চৰাটো একেলগে পাছফালে দুজন আহি পেলাই একেলগে মাৰিলে সমানে ধৰিছে তিনিজনে পুৰা ধুমধাম মাৰি আছে আৰু মই এজন দাদাজনে ভিডিঅ' কৰি আছিল ভিডিঅ' কৰাজনে কৈছে এনেকৈ কওঁতে চাই পেলাই এৰা এৰি হ'ল চব মানুহ ভৰ্তি হ'ল ৰাস্তাৰ মানুহ চব পলালে আৰু অটোখনত মই পুনৰ সেই ভিডিঅ'টো দেখাব খুজিছোঁ আৰু এইটোৱে হৈছে এটা বিশেষ ভিডিঅ' যিটো ভিডিঅ'ত অতি শিহৰণকাৰী গুৱাহাটী মহানগৰৰ ৰাজপথত আৰু এই ধৰণে স্থান গণেশগুৰি ছুপাৰ মাৰ্কেট আৰু ছুপাৰ মাৰ্কেটত এই ধৰণেই দুজন যুৱকে কি ধৰণে প্ৰহাৰ কৰিছিল এই দীপজ্যোতি ঠাকুৰীয়াক সেই দৃশ্যটো আমাৰ কেমেৰাত বন্দী হৈছে মই দেখুৱাইছোঁ এইটোৱে হৈছে বিশেষ ভিজুৱেল আৰু মৰণ কাটৰ চিঞৰ বাহিৰ হৈছিল দীপজ্যোতিৰ মুখেৰে আৰু এইটো ভিডিঅ'টো মই দেখুৱাইছোঁ এই বিশেষ ভিডিঅ'টো ইতিমধ্যে আমি টিভি স্ক্ৰীণত দেখুৱাইছোঁ আমি মোবাইলত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইজন দীপজ্যোতি ঠাকুৰক এই ধৰণে প্ৰহাৰ কৰিছিল এটা হেলমেটে কি ধৰণে প্ৰহাৰ কৰিছিল সেই দৃশ্যটো মই দেখুৱাইছোঁ আৰু দুজনকৈ যুৱক ইতিমধ্যে টিভি স্ক্ৰীণত স্পষ্ট হৈছে যে যুৱক দুজনে কি ধৰণে হেলমেটেৰে মূৰত প্ৰহাৰ কৰিছিল আৰু ইতিমধ্যেই চিকিৎসাধীন হৈছে এইজন দীপজ্যোতি আৰু কোন অংশত আপুনি আঘাত পাইছে মূৰত আৰু আন ক'ত পাইছে মূৰত পাইছোঁ ভৰিত পাইছোঁ এইখিনি জেগাত পাইছোঁ আৰু আঙুলিটো চিধা কৰিব পৰা নাই আঙুলি চিধা কৰিব পৰা নাই বাইকখন ক'ত আছে আপোনাৰ এতিয়া এখন মই গণেশগুৰিতে আছে যিখিনি জেগাত হেৰি হৈছিল মানে অলপমান আগুৱাই আনি দিছে দাদা এজনে চাবিটো মোৰ লগতে আছে যুৱককেইজনে আপুনি উল্লেখ কৰিছে ড্ৰাগছ আসক্ত বুলি হয় ডেণ্ড্ৰাইট খাই আছিলে গম পাইছোঁ আৰু গন্ধ পাইছোঁ মই দেখা পাইছোঁ খাই থকা ডেণ্ড্ৰাইট খাই থকা কাপোৰ এখন নেৰালে টানি আছে নে মুখেৰে আমি দেখিছোঁ এখন স্কুটি দুজন যুৱক নামি আহিছিল আৰু অটোখন ৰখাইছিল অটোখনত কেইজন আহিছিল অটোখনত এজন আছিল আপুনি পিছফালৰ পৰা হয়তো স্কুটিখন আহিছিল আৰু স্কুটিখন মই আহি আছিলোঁ মোক ছিগনেল কৰিলে মই বোলো ক'ৰবাত যাব চাগে লৈ যাম এতিয়া কথা নাই পইচা খুজিছে পইচা দে অটোত লাষ্টত এজন আহিলে দুজনে ৰখিয়ে আছিল মোক ছিগনেল কৰিলে মই ৰখি দিলোঁ বোলো ক'ৰবাত যাব চাগে মোক ডাইৰেক্ট পইচা খুজিছে বোলো কিহৰ পইচা লাগে দাদাগিৰি দেখাইছে এনেকৈ ক'বই নাপালোঁ পাছফালে মাৰি দিলে এজনে মই পৰি গ'লোঁ বাইকৰ চাবিটো কাঢ়িব খুজিলে বাইকৰ চাবিটো কাঢ়িব খোজোঁতে মই চাবিটো লৈ দৌৰ মাৰিলোঁ অটোখন পাছফালৰ পৰা আহি পেলাই অটোখন আগেৰে পাতি দিছে পাতি পেলাই অটোৱালাজন নামি পেলাই মই ডাইৰেক্ট কালাৰটো ধৰিছে
টান মাৰি লৈ গৈছে, কিন্তু পাইপ পৰি আছিল, টান মাৰি লৈ যাই হেলমেটটো কাঢ়ি নি পেলাই তাই হেলমেটেৰে মাৰিলে পাছফালে, ইটাইদি মাৰিলে, আৰু এখন গ্লাছ নে কি আছিল সেইখন দি মাছ মাৰত মাৰি দিছে, মাৰত পূৰা ফাটি গৈছে আৰু অটত গুচি গৈছে। তিনিজন অটত পলাইছে আৰু একেলগে গৈছে তিনিজন। আৰু এয়া হৈছে দীপজ্যোতি, ঘৰটো আপোনাৰ ছুপাৰ মাৰ্কেটতে? মই আছিলোঁ ঘৰ নলবাৰীত, এতিয়া মই হেৰিত থাকোঁ, মোৰ মিছেছৰ ঘৰত থাকোঁ ছুপাৰ মাৰ্কেটত। আৰু এইজনেই দীপজ্যোতি ঠাকুৰীয়া, আৰু কি ধৰণে দলবদ্ধ আক্ৰমণৰ বলি হৈছিল সেই দৃশ্যটো আমি দেখুৱাইছোঁ। আৰু নিশা চিকিৎসালয়লৈ আহিব লগা হৈছে, আৰু অত্যন্ত শিহৰণকাৰী, অত্যন্ত ভয়ংকৰ গুৱাহাটী মহানগৰত নিশা যে মানুহৰ নিৰাপত্তা নোহোৱা হৈছে, ৰাজপথেৰে অহা মানুহক যে কি ধৰণে ব্লেকমেইল কৰি ধন দাবী কৰি তেওঁলোকে আক্ৰমণ কৰিছে, মাত্ৰ 200 টকাৰ কাৰণে এই ধৰণে মূৰত প্ৰহাৰ কৰি পলায়ন কৰিছে দলবদ্ধ আক্ৰমণৰ বলি হোৱা এইজন দীপজ্যোতি। আৰু অটত আহিছিল তিনিজন যুৱকে, প্ৰথম অৱস্থাত তেওঁক ৰখায় আৰু তাৰ পাছতে পইচা নিদিয়াৰ কাৰণে চুচৰাই নি মূৰত ইটাৰে হেলমেটেৰে প্ৰহাৰ কৰি তিনিজন অটৰে তেওঁলোকে গুচি যায়। আৰু অত্যন্ত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰৰ ৰাজপথত, তাকো গণেশগুৰি দিছপুৰ থানাৰ প্ৰায় কাষতে লাগি থকা গণেশগুৰিত এই ঘটনা সংঘটিত হৈছে। আৰু নিশা আৰক্ষীৰ যি টহল, সেই আৰক্ষী টহল নথকাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হয়, কেতিয়াবা যদি ডিঙিৰ চেন কাহিনীয়ে, কেতিয়াবা যদি মোবাইল কাহিনীয়ে। এইবাৰ নিশা মানুহজনক ৰখাই মাতি নি ধন দাবী কৰি মাত্ৰ 200 টকাৰ বিনিময়ত এই ধৰণে দলবদ্ধ আক্ৰমণৰ বলি হৈছে নিশাসক্ত যুৱকৰ দ্বাৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।